নমস্কাৰ, মই হেমন্ত কুমাৰ ৰয়। আজি আমি আলোচনা কৰিম 2013 ফিলচফি কোৱেশ্চন পেপাৰ, লজিক কোৱেশ্চন পেপাৰখন। এইখন টিডিসি ফাৰ্ষ্ট ইয়াৰৰ বৰ্তমানৰ ফাৰ্ষ্ট ইয়াৰৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ষ্টুডেণ্টৰ বাবে খুব গুৰুত্বপূৰ্ণ এখন পেপাৰ। 2013 যদিও এইটো পুৰণি পাঠ্যক্ৰমৰ আছিল, কিন্তু বৰ্তমানৰ যেটো CBCS পাঠ্যক্ৰম সেইটোৰ লগত এই কোৱেশ্চন পেপাৰখনৰ হুবহু মিল আছে। যিখিনি মিল আছে সেইখিনি এই কোৱেশ্চন পেপাৰ যিখিনি আছে গোটেইখিনি বৰ্তমান সেমিষ্টাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মিল আছে। সেই কাৰণে এই পেপাৰখন আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। এই পেপাৰখনত যিখিনি কোৱেশ্চন ইয়াত আলোচনা কৰা হ'ব গোটেইখিনি কোৱেশ্চন 21 মানে 21ৰ কাৰণে 21ৰ পৰীক্ষাৰ কাৰণে বৰ্তমানৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে খুবই গুৰুত্বপূৰ্ণ। কিন্তু এইখিনিত এটা কথা কওঁ যে আজিৰ কালি কোৱেশ্চন পেপাৰত ইংৰাজী আৰু অসমীয়া দুটা অপচনত থাকে, কিন্তু 2013 বা 14-15 লৈকে এই অপচনখিনি কেৱল ইংৰাজীত আছিল কোৱেশ্চনখিনি। গতিকে ইয়াত কোৱেশ্চনখিনি গোটেই ইংৰাজীতে আছে আৰু মই ইয়াৰ অসমীয়াটো অনুবাদ কৰি দিম আৰু ইংৰাজী আৰু অসমীয়া দুটা উত্তৰে ইয়াত কম। গতিকে ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী আৰু অসমীয়া মিডিয়ামৰ দুই মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আজিৰ ক্লাছটো মই প্ৰস্তুত কৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই গোটেই ভিডিঅ'টো চাব আৰু যদি কোনো কোৱেশ্চন লাগে, কোনো প্ৰশ্নৰ উত্তৰ লাগে তেনেহ'লে কমেণ্ট কৰিব। মই যিমান দূৰ পাৰোঁ কোৱেশ্চনটো মোৰ ব্লগৰ যোগেদি অৰ্থাৎ hemantoshclassroom.blogspot.com সেই ব্লগৰ যোগেদি কোৱেশ্চনখিনিৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম। যে 2013ত যি কোৱেশ্চন 1 নম্বৰ কোৱেশ্চন আছিল টোটাল 10টা, মানে 1 মাৰ্কছৰ কোৱেশ্চন আছিল 10টা আৰু 2 মাৰ্কছৰ কোৱেশ্চন আছিল 5টা আৰু বাকিখিনি 5 মাৰ্কছ আৰু 10 মাৰ্কছৰ কোৱেশ্চন আছিল। তো আজিৰ আমি এই ভিডিঅ'ত কেৱল 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কোৱেশ্চনখিনি আলোচনা কৰিম আৰু বাকি 5 মাৰ্কছ আৰু 10 মাৰ্কছৰ কোৱেশ্চনখিনি যিহেতু ব্ৰড টাইপ কোৱেশ্চন সেইখিনি আলোচনা কৰা ইয়াত সম্ভৱ নহয়। যদি ইয়াৰ কোনো এটা বিশেষ কোৱেশ্চনৰ কোনোবা ছাত্ৰ-ছাত্ৰীৰ উত্তৰ পোৱা নাই তেনেহ'লে কমেণ্ট কৰিব, মই উত্তৰটো বা ইয়াৰ নোটছটো দিয়াৰ চেষ্টা কৰিম। 1 মাৰ্কছৰ যিটো প্ৰথম কোৱেশ্চন আছে সেইটো হৈছে এনেকুৱা, এনসাৰ এজ ডাইৰেক্টেড। ইয়াৰ এ নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য আইডিয়েল অফ লজিক। ইয়াৰ অৰ্থটো হৈছে তৰ্ক বিজ্ঞানৰ আদৰ্শ কি। উত্তৰ হ'ব অসমীয়াত সত্যতা আৰু ইংৰাজীত হ'ব ট্ৰুথ। মানে ট্ৰুথ, বিউটি এণ্ড গুড এনেকুৱা তিনিটা আদৰ্শ আছে। তাৰ ভিতৰত ট্ৰুথ অৰ্থাৎ সত্যতা হৈছে তৰ্ক বিজ্ঞানৰ আদৰ্শ অৰ্থাৎ লজিকৰ আদৰ্শ। তাৰপিছত আছে বি নম্বৰ কোৱেশ্চন, ষ্টেট দ্য নেম অফ দ্য লজিচিয়ান হু ইজ এছ'চিয়েটেড উইথ দ্য ষ্টেটমেণ্ট। ইয়াত এটা উক্তি আছে, সেই উক্তিটোৰ লগত জড়িত দাৰ্শনিকজনৰ নাম মানে তৰ্ক বিজ্ঞানীজনৰ নাম উল্লেখ কৰিব লাগে। তাৰমানে এইটো লজিকৰ এটা সংজ্ঞা দিয়া আছে। ইয়াত কি কোৱা আছে, দ্য ষ্টাডি অফ লজিক দেন ইজ দ্য ষ্টাডি অফ দ্য মেথড and principle used in distinguishing correct good from incorrect bad argument. এই সংজ্ঞাটো হৈছে এনেকুৱা, the study of logic then is the study of the methods and principles used in distinguishing correct good from incorrect bad arguments. এই সংজ্ঞাটো হৈছে তৰ্ক বিজ্ঞানী আই.এম. কপি। আই.এম. কপিৰ নামটো সবে পাইছে। তৰ্ক বিজ্ঞানী আই.এম. কপিয়ে এই সংজ্ঞাটো তৰ্ক লজিকৰ এটা ডেফিনিশ্যন, এই ডেফিনিশ্যনটো আগবঢ়াইছে। তাৰপিছত আছে চি নম্বৰ কোৱেশ্চন, দ্য ভেলিডিটি অফ এন আৰ্গুমেণ্ট ডাজ নট গ্যাৰাণ্টি দ্য ট্ৰুথ অফ ইটছ কনক্লুজন ইজ ইট ট্ৰু। ইয়াৰ অৰ্থটো হৈছে এটা যুক্তিৰ আশ্ৰয় বাক্য বা আধাৰ বচনে সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা প্ৰদান নকৰে। এইটো সত্য নে? এই কথাষাৰ সত্য, ট্ৰু। তাৰপিছত আছে ফিল ইন দ্য ব্লাংক, খালী ঠাই পূৰণ কৰা। দ্য ট্ৰুথ অৰ দ্য ফলচিটি অফ এ প্ৰপজিশ্যন ইজ কল্ড। ইয়াৰ উত্তৰটো হ'ব ট্ৰুথ ভেলু। এইটো ইংৰাজীত ট্ৰুথ ভেলু আৰু অসমীয়াত সত্য মূল্য। তাৰপিছত যিটো কোৱেশ্চন আছে
ই নম্বৰ কোৱেশ্চন নেক্সট কোৱেশ্চন হৈছে ই নম্বৰ আন্ডাৰ হোৱাট কণ্ডিশ্যন এ কনজাংটিভ ফাংচন বিকামছ ট্ৰু এ কনজাংটিভ ফাংচন মানে সংযোজক ফলন কেতিয়া সত্য হয় অসমীয়াত হ'ব যেতিয়া দুয়োটা সংযোজ্য সত্য হয় উত্তৰটো এনেকুৱাই তাৰমানে যেতিয়া p ট্ৰু হয় আৰু q ট্ৰু হয় তেতিয়া সংযোজকৰ p ডট q ৰ মূল্যটো ট্ৰু হয় তে অসমীয়াত আছে আন্ডাৰ হোৱাট কণ্ডিশ্যন এ কনজাংটিভ ফাংচন বিকামছ ট্ৰু ইয়াৰ ইংৰাজীত হ'ব when both the conjuncts are true then a conjunctive function becomes true অসমীয়া যেতিয়া দুয়োটা সংযোজ্য সত্য হয় তেতিয়া এটা সংযোজক ফলন সত্য হয় তাৰপিছত মানে নেক্সট কোৱেশ্চন F নম্বৰ কোৱেশ্চন is truth table method a decision procedure মানে সত্য তালিকা পদ্ধতি এটি নির্ণয় পদ্ধতি হয়নে ডিসিশন প্রসিডিউর হয়নে ইয়াৰ উত্তৰ হ'ব হয় তাৰপিছত নেক্সট কোৱেশ্চন G নম্বৰ কোৱেশ্চন how many kinds of propositions are there according to the modern classification of proposition modern classification of proposition মানে বচনৰ আধুনিক বিভাজন অনুসৰি কেই প্ৰকাৰৰ বচন আছে ইয়াৰ উত্তৰ হ'ব তিনি প্ৰকাৰৰ আমি তিনি প্ৰকাৰৰ বচন পাইছো according to modern classification of proposition there are simple proposition compound proposition and general proposition আৰু অসমীয়াত আছে সৰল বচন যৌগিক বচন আৰু সাধাৰণ বচন next question H number question how many forms of simple propositions are there simple proposition কেইটা ৰূপ আছে simple proposition there are four types of simple propositions যেনেকুৱা subjectless proposition subject predicate proposition relational proposition and class membership proposition আৰু অসমীয়াত এইবোৰক হ'ব চাৰি প্ৰকাৰৰ বচন আছে চাৰিটা ৰূপ আছে সৰল বচনৰ আৰু এইকেইটা হৈছে উদ্দেশ্যবিহীন বচন তাৰ পিছত উদ্দেশ্য বিধেয় আকাৰৰ বচন সম্বন্ধমূলক বচন আৰু শ্ৰেণী সদস্যতা বচন আমাক ইমান বচনখিনি নালাগে ইয়াত কেৱল কোৱেশ্চন কৈছে হাউ মেনি ফৰ্মছ অফ সিম্পল প্ৰপজিশনছ আৰ দেয়াৰ আমাৰ লিখিলে হ'ল 4 ফৰ্মছ বা চাৰিটা তাৰপিছত I নম্বৰ কোৱেশ্চন এ disjunctive proposition is true in case of one or the other or both disjuncts are true এটা বৈকল্পিক বচন মানে বিয়োজক বচন সত্য হয় যেতিয়া তাৰ যিকোনো এটা বিয়োজ্য সত্য হয় বা দুটা বিয়োজ্য সত্য হয় তুমি এই মতটো সমৰ্থন কৰা নে ইয়াৰ উত্তৰ হ'ব মই এই মত সমৰ্থন কৰো তাৰ মানে এইটো কথা সঁচা গতিকে মই সমৰ্থন কৰো I agree তাৰপিছত J নম্বৰ কোৱেশ্চন who is the pioneer of the concept of set theory পথ প্ৰদৰ্শক কোন অগ্ৰদূতজন কোন এজন হৈছে জৰ্জ কেন্টৰ ইয়াৰ পিছত আছে 2 মাৰ্কছৰ কোৱেশ্চন ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে A নম্বৰ প্ৰশ্নটো হৈছে what are the two conditions that an argument must satisfy to establish the truth of its conclusion মানে দুটা শর্তৰ কথা কোৱা আছে যে দুটা শর্ত আছে সেই শর্ত দুটা এটা সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা প্ৰদান কৰে এই শর্ত দুটা কি কি যে এটা যুক্তিৰ ক্ষেত্ৰত আমাৰ দুটা শর্ত আছে যি দুটা শর্তই সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা প্ৰদান কৰে এই শর্ত দুটা কি ইয়াত এই শর্ত দুটা হৈছে ইংৰাজীত হ'ব the argument must be valid number 1 and number 2 all of its premises must be true মানে ইয়া অসমীয়াটো হৈছে যুক্তিটো বৈধ হ'ব লাগিব আৰু ইয়াৰ আশ্চৰ্য বাক্যবোৰ সকলোৱে সত্য হ'ব লাগিব তাৰমানে যুক্তিটো বৈধ হ'ব লাগিব আৰু যুক্তিটোৰ আশ্চৰ্য বাক্যবোৰ সত্য হ'ব লাগিব এই দুটা শৰ্ত তাৰপিছত যেটো কোৱেশ্চন আছে সেইটো হৈছে বি নম্বৰ কোৱেশ্চন হোৱাট ইজ এ ট্ৰুথ ফাংচন মানে সত্য ফলন কাক বোলে ইয়াত কোৱা হৈছে আধুনিক তৰ্ক বিজ্ঞানত সত্য ফলন হল চল বা পৰিৱৰ্তনযুক্ত এটা যৌগিক বিবৃতি যাৰ সত্য মূল্য
সংশ্লিষ্ট চল বা পৰিবৰ্তৰ সত্য মূল্যৰ দ্বাৰা নিৰ্ধাৰিত হয় আকৌ কৈছো আধুনিক তৰ্ক বিজ্ঞানত সত্য ফলন হল চল বা পৰিবৰ্তযুক্ত এটা যৌগিক বিবৃতি যাৰ সত্য মূল্য সংশ্লিষ্ট চল বা পৰিবৰ্তৰ সত্য মূল্যৰ দ্বাৰা নিৰ্ধাৰিত হয় উদাহৰণস্বৰূপে p.q বিবৃতিটো এটা সত্য ফলন কাৰণ ইয়াৰ সত্য মূল্য বিবৃতিটোত থকা দুটা পৰিবৰ্ত p আৰু q সত্য মূল্যৰ দ্বাৰা নিৰ্ধাৰিত হয় এটো হৈছে অসমীয়াত উত্তৰ ইয়াৰ ইংৰাজী উত্তৰটো হ'ব এনেকুৱা A truth function can be defined as any compound expression whose truth value is completely determined by the truth value of its constituent simple propositions. For example, p.q is a truth function because its truth value is determined by the truth value of its variable p and q. এখিনি লিখলে হৈ যাব মই আকৌ কৈছো ইংৰাজীত A truth function can be defined as any compound expression whose truth value is completely determined by the truth value of its constituent simple propositions. For example, p.q is a truth function because its truth value is determined by the truth value of its variables p and q. তাৰপিছত next question হৈছে C number question what do you mean by a proposition in modern logic মানে আধুনিক তর্ক বিজ্ঞানত বচন বুলিলে কি বুঝায় আধুনিক তর্ক বিজ্ঞানত বচন বুলিলে তাকে বুঝায় এটা বচন হৈছে এক বা একাধিক উক্তিৰ সমষ্টি যি সত্য বা মিথ্যা হ'ব পাৰে সত্য বা মিথ্যা সত্য মূল্য যুক্ত উক্তিয়ে বচন তার মানে ইংরেজিত হ'ব a proposition is a statement or combination of statement which is either true or false তার পিছত যেটো নেক্সট কোশ্চেন আছে give an example of set সেটৰ এটা উদাহৰণ দিয়া সেটৰ এটা যিকোনো এটা উদাহৰণ কিতাপৰ পৰা দিলে হ'ব যেনে ভাৱেলৰ সংহতি ইংৰাজী বছৰ বা ভাৰতীয় ক্ৰিকেট দলৰ সংহতি কিবা এটা তাৰ পৰা কিতাপত এটা সুন্দৰকে তাৰ পৰা লৈ কিতাপৰ পৰা সেটৰ এটা উদাহৰণ দিলে হৈ যাব what is an empty or null set যি সেটত কোনো মেম্বাৰস নাথাকে মেম্বাৰলেস set is called empty set তো যি সেটত কোনো মেম্বাৰস বা উপাদান বা সদস্য না থাকে তাকে empty বা null set বুলি কোৱা হয় যেনেকৈ ভাৰতৰ মহিলা সেনাধ্যক্ষৰ সংহতি মহিলা সেনাধ্যক্ষ বুলি ভাৰতত আজিলৈকে এজনো নাই গতিকে এইটো হৈছে empty set গতিকে empty setৰ সংজ্ঞাটো কিতাপৰ পৰা লৈ দিব পাৰে তাৰ পিছত যেটো কোশ্চেন আছে সেই কোশ্চেনটো হৈছে 3 নম্বৰ কোশ্চেন আনসার ব্রিফলি এবৰ প্ৰতিটো 5 মাৰ্কছৰ কোশ্চেন 5 into 4 মানে 4টা কোশ্চেন আছে ইয়াত আৰু প্ৰতিটোতে 5 মাৰ্কছ কে আছে এই কোশ্চেন সমূহ মই কেৱল ইয়াত দেখুৱাই যাম যদি কোশ্চেন পেপাৰখন লাগে তেনেহলে মোৰ ভিডিঅ ডেসক্ৰিপচনত গৈ কোশ্চেন পেপাৰখন ডাউনলোড কৰি ললে হল what are various logical constants a number question মানে লজিক্যাল কনস্ট্যান্টস তৰ্কীয় অবিকাৰী বা ধ্ৰুৱক যে আছে সেইবোৰৰ বিষয়ে লিখিব দিছে বি নম্বৰ কোশ্চেন রাইট এ শর্ট নোট অন প্রপোজিশনাল ভ্যারিয়েবল বচনাত্মক চল বা পরিবর্ত চলক বা পরিবর্তনৰ বিষয়ে ইয়াত লিখিব দিছে আৰু ইয়াত এটা অৰ দিছে এক্সপ্লেইন ব্রিফলি টটোলজাস কন্ট্রাডিক্টরি এন্ড কন্টিনজেন্ট স্টেটমেন্ট মানে শত সত্য শত মিথ্যা আৰু অনিৰ্দিষ্টমান বচনৰ বিষয়ে ইয়াত লিখিব দিছে তাৰ পিছত ডিস্টিংগুইশড বিটুইন সাবজেক্ট প্ৰেডিকেট প্ৰপোজিশন এন্ড ক্লাস মেম্বাৰশিপ প্ৰপোজিশন মানে সেড মানে উদ্দেশ্য বিধেয় আকাৰৰ বচন আৰু শ্ৰেণী সদস্যতা বচনৰ ইয়াত পাৰ্থক্য লিখিব দিছে তাৰ পিছত অৰ নম্বৰ অৰত আছে ডিস্টিংগুইশ বিটুইন ডিসজাংটিভ প্ৰপোজিশন এন্ড অল্টাৰনেটিভ প্ৰপোজিশন ডিসজাংটিভ মানে বিয়োজক বচন আৰু অল্টাৰনেটিভ বৈকল্পিক বচন এই দুটা বচনৰ মাজৰ পাৰ্থক্য ইয়াত লিখিব দিয়া হৈছে তাৰ পিছত ডি নম্বৰ কোশ্চেন হোৱাট ডু ইউ মিন বাই মেম্বাৰশিপ অফ সেট মানে সংহতিৰ সদস্য বুলিলে কি বুজা এইটো লিখিব দিছে তাৰ পিছত অৰ আছে হোৱাট ডু ইউ নো about intersection of sets মানে সংহতিৰ ছেদন কাক কয়
সেইটো এইবাক লিখিব দিছে সংহতিৰ প্ৰক্ৰিয়াৰ উত্তৰ ইয়াত তাৰপিছত 10 মাৰ্কছৰ কোৱেশ্চন 4 নম্বৰ হোৱাট ইজ লজিক ব্ৰিং আউট দ্য নেচাৰ অফ লজিক তাৰমানে তৰ্ক বিজ্ঞানৰ স্বৰূপ তৰ্ক বিজ্ঞান কাক বোলে তৰ্ক বিজ্ঞানৰ স্বৰূপৰ বিষয়ে লিখিব দিছে তাৰপিছত হোৱাট ইজ এন আৰ্গুমেন্ট ইয়াত যুক্তি কাক বোলে এক্সপ্লেইন দ্য ৰিলেশ্যন বিটুইন আৰ্গুমেন্ট এণ্ড আৰ্গুমেন্ট ফৰ্ম ইয়াত যুক্তি আৰু যুক্তিৰ আকাৰৰ সম্বন্ধক লিখিব দিছে তাৰপিছত 5 নম্বৰ কোৱেশ্চন এক্সপ্লেইন দ্য নেচাৰ অফ নেগেটিভ এণ্ড ইমপ্লিকেটিভ ট্ৰুথ ফাংচনছ উইথ এক্সাম্পলছ গিভিং ট্ৰুথ টেবল অফ ইচ অফ দেম তাৰমানে ইয়াত নৰ্থক সত্য ফলন আৰু ইমপ্লিকেটিভ মানে নিহিতাৰ্থক সত্য ফলন বা এই যে সত্য ফলন আছে এই দুটা সত্য ফলন উইথ এক্সাম্পল উদাহৰণ সহকাৰে আৰু ট্ৰুথ টেবল এটা গঠন কৰি তাৰমানে ইয়াৰ সত্য তালিকা গঠন কৰি এটা উদাহৰণ সহকাৰে এই দুই প্ৰকাৰ সত্য ফলন নেগেটিভ আৰু ইমপ্লিকেটিভ মানে নৰ্থক মানে নিষেধক আৰু নিহিতাৰ্থক ফলনৰ বিষয়ে লিখিব দিছে তাৰপিছত যেটো কোৱেশ্চন আছে ইয়াৰ অৰ ইউজ ট্ৰুথ টেবল টু ক্যাৰেক্টাৰাইজ দ্য ফলোইং এজ টটলাজাস কন্ট্ৰাডিক্টৰি আৰু কনডিশনাল এই দুটা ট্ৰুথ টেবল গঠন কৰিব দিছে এইবাৰ শতসত্য হয় শতমিথ্যা হয় নে অনিৰ্দিষ্ট মান বিশিষ্ট হয় তাক নিৰ্ণয় কৰিব দিছে তাৰপিছত 6 নম্বৰ কোৱেশ্চনছ explain the distinction between simple compound and general proposition with suitable examples of each kind তাৰমানে ইয়াৰ সিম্পল মানে সৰল বচন কম্পাউন্ড বচন যৌগিক বচন আৰু জেনাৰেল বচন সাধাৰণ বচন এই সম্পৰ্কে লিখিব দিছে examine the modern classification of proposition ইয়াক একজন পৰীক্ষা কৰিব দিছে মডাৰ্ন ক্লাসিফিকেশনত আমি জানো মডাৰ্ন ক্লাছত তিন ধৰণৰ প্ৰপজিশন সিম্পল কম্পাউন্ড এণ্ড জেনাৰেল প্ৰপজিশন তাৰপিছত যেটো কোৱেশ্চন আছে এটো আছে 7 নম্বৰ কোৱেশ্চন এক্সপ্লেইন দ্য ফলোইং অপাৰেশন অন সেট সেটৰ বিষয়ে কোৱেশ্চন আছে ইউনিয়ন অফ সেটস ডিফারেন্স অফ সেট ইউনিয়ন অফ সেট মানে সংহতিৰ মিলন সংহতিৰ ব্যতিৰেক বা অন্তৰ এই বিষয়ে লিখিব দিছে তাৰপিছত অৰ দিছে কেইটামান কোৱেশ্চন অৰ এটা কোৱেশ্চন আছে explain how are the traditional A, E, I, O propositions symbolized by using set notation and give suitable examples মানে traditional A, I, O যে proposition আছে উদ্দেশ্য বিধেয় সেই proposition মানে বচন কেইটা কেনেকে set মানে সংহতি তত্ত্বৰ সহায়ত প্ৰতীকত প্ৰকাশ কৰা হয় সেই বিষয়ে ইয়াত লিখিব দিছে এইখিনিয়ে কোৱেশ্চন যদি ইয়াৰ কোনো এটা কোৱেশ্চনৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল লাগে তেনহলে কমেন্ট কৰিলে হল মই কোৱেশ্চনৰ উত্তৰটো দিয়াৰ চেষ্টা কৰিম আৰু যদি ভিডিওটো ভাল লাগিছে তেনহলে ভিডিওটো কমেন্ট কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ